নমস্কাৰ, মই মোৰ সকলো জ্যোতিষনুৰাগী মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আগৰ ভিডিঅ' এটাত আপোনালোকক ৰাহুৰ শুভত্বৰ বিষয়ে কৈছিলোঁ যে এইখিনি ৰাহুৰ পৰা ৰাহু যদি শুভ হৈ থাকে কেনেকুৱা ফল দিয়ে। যে কৈছোঁ যে ৰাহু অকলে ৰাজ্যকাৰী গ্ৰহ হৈ বহি থাকে কেতিয়াবা, তাৰ ফলত জাতক এজনে বহুত উন্নতি কৰিব পাৰে, জাতক এজনৰ জীৱনত বহুত সফলতা পায়। আনকি কৰ্মৰ ক্ষেত্ৰতো দেখিছে যে যিকোনো উচ্চ পৰ্যায়ৰ, বিশেষকৈ শূন্য বিভাগত হওক, পুলিচ বিভাগত হওক, উচ্চ পদৰ চাকৰি প্ৰদান কৰে ৰাহু। সেইকাৰণে কোৱা হয় যে ৰাতিৰ ভিতৰত ভাগ্য পৰিৱৰ্তন। এতিয়া ধৰি লওক আপুনি ল'ৰাই পৰীক্ষা দি আহিছে, দেখিলে দিছে UPSC দিলে বা APSC দিলে, ৰিজাল্ট ওলাল, পিছদিনাখনৰ পৰা সি DSC হয়তো পাই গ'ল, হয়তো আপোনাৰ IS পাই গ'ল, UPSC দিলে ৰিজাল্ট, ৰাতিৰ ভিতৰত ভাগ্য পৰিৱৰ্তন নহয় জানো? ঠিক সেইবিলাক ৰাহুৰ কাৰকতাৰ কাৰণে হৈ যায় যদি শুভকাৰত বহি যায়। গতিকে এনেকুৱা কেছ বহুত কথা আছে ৰাহুৰ লগত সম্পৰ্কিত। কিন্তু কথা হ'ল সাধাৰণতে আমাৰ ধাৰণা ৰাহু অশুভ ফলে দিয়ে, এইটো প্ৰায় মানুহৰে ধাৰণা। আৰু যেতিয়া কোনোবা এজন চাবও যায় তেতিয়া প্ৰায় সেইটো সহজ। কিয় সহজ? মানুহৰ নিগেটিভ ছাইডটোৰ প্ৰতি মানুহৰ দুৰ্বলতা সকলোৰে থাকে। আপোনালোকক ক'লোঁ পজিটিভ ছাইডত কৰি নিগেটিভ ছাইড এটা সদায় প্ৰায় ব্যক্তিৰ এটা দুৰ্বলতা থাকে বিশেষ। সেই দুৰ্বলতাখিনি সুবিধা লোৱাত বহুত মানুহ আপোনাৰ জীৱনত চাব পাৰে। যিহেতু মোৰ উদ্দেশ্যটো হ'ল যে জনসাধাৰণৰ লগত সম্পৰ্কিত, বিশেষকৈ যিহেতু আমাৰ মানুহ ভাগ্যক বিশ্বাস কৰে, এই ভাগ্যৰ বিশ্বাসটোৰ ওপৰতে বহুত ইফাল সিফাল হৈ যায় মানুহৰ। কাৰণ ভাগ্য লৈ খেলা যে জ্যোতিষটো সেনেকুৱা নহয় জানো? জ্যোতিষটো এনেকুৱাই বস্তু। আপোনাৰ যদি বেয়া বুলি কওঁ আপুনিতো মোক ক'বয়ে বোলে কি আপোনাৰ এনেকুৱা কি কৰক অমুক কথা এটা আহি পৰিব। গতিকে আচলটোৰ কথাটো গুচি গ'ল, শুভ অশুভ কথা নাই। আপুনি শুভ দেখিলেও আপুনি অশুভই দেখিব পাৰে কেতিয়াবা কিছুমানৰ লগত। হয়তো মই খোলাকৈ মই স্পষ্ট কৰি দিছোঁ আপোনালোকক যে ৰাহু এনেকুৱা যে ৰাহু যদি আপোনাৰ ৰাহু যদি কুণ্ডলী লগ্ন সাপেক্ষে তৃতীয়ত থাকে, ষষ্ঠত থাকে, দশমত থাকে, একাদশটো ক'বই নালাগে। মইতো কৈছোঁৱে যে আপোনাৰ যদি একাদশত ৰাহু আছে আপুনি ৰাজনীতিত গুচি যাওক। আপোনাৰ প্ৰথম অৱস্থাত সৰুকৈ হ'ব পাৰে, পিছত এটা সময়ত দেখিব হঠাৎ আপোনাৰ ভাগ্য পৰিৱৰ্তন কৰি দিব ৰাতিৰ ভিতৰত যদি একাদশত থাকে। কেতিয়াবা দেখা যায় দশমতো। গতিকে সেইটো বেলেগ কথা। মই আজিৰ বিষয়বস্তুটো কিন্তু অকণমান ছেপাৰেট গুচি গ'লোঁ, কাৰণ মই যেতিয়া আপোনালোকৰ কথা কৈ থাকোঁ আৰু মই যেতিয়া বিচাৰ কৰোঁ, আচল কথা মই বিচাৰ কৰোঁ মন গ'লে, এতিয়া আগত কৈছোঁ কাৰণ মোৰ কোনো ধৰা বান্ধা নিয়ম নাই। এটা কথা হ'ল কি, মই বিংহত্তৰীতহে বিচাৰ কৰোঁ। আপোনালোকক কৈ দিলোঁ অষ্টোত্তৰীতটো কৰোঁ। মই যিকোনো বিচাৰ আপোনাৰ এতিয়ালৈকে মই যাৰে বিচাৰ নকৰোঁ কিয়, মই অষ্টোত্তৰী বিচাৰটো মই নকৰোঁ, মই বিংহত্তৰীত কৰোঁ। গতিকে কৈছোঁ অষ্টোত্তৰী মানে 108 বছৰ, তাত আপোনালোকে কেতুন নাপাব। আনফালে বিংহত্তৰীত কিন্তু আপুনি ফুল পাব, কেতু নাপাব। আৰু সেইমতে অষ্টোত্তৰী দশাকালবিলাক ইফাল সিফাল হয়। অষ্টোত্তৰী দশাকালটো দেখিব আপোনাৰ শুভ গ্ৰহৰ দশা বিশেষকৈ মানে ফল যিটো কয় ভাগ্য ফল আপোনালোকে আপোনাৰ বেছি দিন পাব। মনত ৰাখিব কিন্তু অষ্টোত্তৰী আৰু বিংহত্তৰী যেতিয়া দশা কৰিব তেতিয়াহ'লে ভাগ্য ফল হ'ব। বিংহত্তৰীত কিন্তু শুভ গ্ৰহৰ ফল কিন্তু কম, অশুভ গ্ৰহৰ ফল বেছি। মাত্ৰ এটা গ্ৰহৰ অলপ বেছি আছে, সেইটো হ'ল শুক্ৰ। বাকী তাৰ বাহিৰে আপোনালোক খেলি মেলি পাই যাব। বিচাৰৰ ক্ষেত্ৰতো সেনেকুৱা। মই এইকাৰণে কৈছোঁ যে আজি মই অষ্টোত্তৰ দশাৰ কিছু কম, আপোনালোকে হয়তো ভাবিব পাৰে
মই যদিও পোৱা নাছিলোঁ, কিন্তু মই এইকাৰণে আজি ভিডিঅ'টো কৰিলোঁ যে এজন মোৰ অনুৰাগীয়ে সুধিছে যে ৭৮-১২ বছৰত মোৰ কি অশুভই হ'ব নেকি? আমাৰ প্ৰশ্ন হয়তো কোনোবাই কৈছে নে এনেকুৱাকৈ লগাই দিছে, চাইছে, এনে নুসুধে। কোনোবাই কৈছে যে আপোনাৰ অমুক 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 বিৰাট বেয়া হয়, অশুভ হৈ থাকিলে বেয়া, কিন্তু আপোনাৰ শুভটো কিজানি আপোনাৰ শুভ হৈয়ে আছে। দশা হয়, তাত ৭৮ দশা বিচাৰত কিছু কথা জানিব লগা কথা। কাৰণ যিহেতু এটা সময়ত আমাৰ অসমত এতিয়াও চলে ৭৮ বিচাৰটো, কিন্তু আমি নতুন চাম। বিশেষকৈ যিখিনি আমি এতিয়া আমি পিছত শিকিছোঁ না। আমাৰ বৰ বেছি কিমান হৈছে? বৰ বেছি ২০ বছৰ, তাত মোৰ বেছি হয় হ'ব কৈছোঁ, খোলাখুলি কৈছোঁ যে মই ২০ বছৰ হ'ল মোৰ বৰ বেছি কুণ্ডলী আগত লোৱা, তাৰ আগলৈকে মই লোৱা নাই। গতিকে ২০ বছৰ মই আহিছোঁ। তাৰ ওপৰত এনেই চোৱা কিবা কৰা এইবিলাক আছে। যিহেতু মোৰ নিজৰ বাস্তৱ অভিজ্ঞতাৰ পৰাই কৈছোঁ, আৰু ময়ো প্ৰথম নিশিকা নহয়, যেতিয়া অধ্যয়ন বাঢ়ি গৈ থাকিল তেতিয়া গম পালোঁ যে ৭৮ আৰু ৭২ দশাৰ মাজত যথেষ্ট পাৰ্থক্য আছে, আৰু তাৰ ফলাফলটো পাৰ্থক্য হৈ যায়। কিন্তু কিছুমান ফলাফল হৈ যায় গ'লেও কিছুমান ফল প্ৰায় একে। অশুভ নহয় বেলেগ হ'ব নেকি? শুভ নহয় বেলেগ হ'ব নেকি? এইটো কথা সত্য সত্য, অসত্য অসত্য, ঠিক তেনেকুৱা কথা। কিন্তু কথা এটা হ'ল কি যে ৭৮ আপোনাৰ যেতিয়া চাব দশাটো কেনেকৈ লৈ আহে, আপোনালোকক কৈছোঁ মই, আপোনাৰ চিৰিয়েলি লৈ আহে। আপোনালোক কি ক'ব গৈছোঁ মই, আপোনালোকে গম পাইছে, চিৰিয়েলি লৈ আহে নক্ষত্ৰটো ৭৮। ধৰক কোনোবা এটা গ্ৰহৰ আপোনাৰ ৪টা নক্ষত্ৰ, কোনোবাটো 3টা নক্ষত্ৰ লৈ পেলাই কৰিছে, আৰু সেইমতে বয়সৰ তাৰতম্য আছে। আপোনালোকক মই কৈ দিছোঁ ৭৮ দশাৰ পাৰ্থক্যটো মই কৈ দিছোঁ। কেৱল ৰবি একে আছে, ৭৮টো ৬ বছৰ, ৭২ 6 বছৰ ৰবি দশাকাল। চন্দ্ৰৰ দশাকাল 15 বছৰ। ৭৮ মই যে ক'লোঁ যে ৭৮ শুভ গ্ৰহ দশাকাল ভাগ্যকাল বেছি দিন, আৰু ৭২ কম। কিন্তু ৭২ দিয়া নাই, 10 বছৰ দিছে। গতিকে আপোনালোকে গম পালে। সেইদৰে মংগলৰ ৮ বছৰ ৭৮, কিন্তু ইয়াত আপোনাৰ 1 বছৰ কমাই আছে, 7 বছৰ। ৰাহুৰ 12 বছৰ ৭৮ দিছে, কিন্তু ৭২ 18 বছৰ। আপোনালোকে গম পালে কিছু। গতিকে মোক যিজনে দিছে, মই এই ভিডিঅ'ত নিশ্চয় চাই, গতিকে মই কৈ দিছোঁ আপোনাৰ কাৰণে। মই বিশেষকৈ তাৰ লগত বাকীও যিবিলাকৰ অকণমান কনফিউজ আছে বিষয়বস্তুটোৰ ওপৰত, সেইকাৰণে মই ৭৮ দশাত, আৰু যিহেতু ৰাহুৰ কথা কৈছোঁ, ৰাহুৰ দশা বিচাৰ কেনেকুৱা কৰিব লাগে সেই বিষয়ে কিছু কথা কওঁ। গতিকে আপোনাৰ প্ৰথম কথা আহি গ'ল, মই ৰাহুৰ কথা ক'ম, দীঘল নকৰোঁ, যে ৭৮ দশা বিচাৰত ৰাহুৰ দশা ভাগ্য সময় শুভ অশুভ ফল। প্ৰথম অৱস্থাত আপুনি গোটেইখিনি অশুভই পাই থাকিব। ৭৮ মেক্সিমাম অশুভই পাই থাকিব আপোনাৰ। তাতে কিন্তু এটা কথা কৈ থোৱা আছে, সেইটো কিন্তু বহুতে আপোনাৰ নাজানে বুলি কৈছোঁ, জানিলেও নজনা ভাও জোৰে। কাৰণ আপুনি সেই বিষয়বস্তুটো পইণ্টটোতো লক্ষ্য কৰা নাই। কথা হ'ল কি যে এই 12 বছৰ 3টা নক্ষত্ৰৰ মাজত সোমাই আছে। এই 3টা নক্ষত্ৰ কোনকেইটা আছে আপোনাৰ? ধনিষ্ঠা থাকিল, তাৰপিছত শতবিশা, পূৰ্ব ভাদ্ৰপদ, চিৰিয়েলি আছে। কথাটো বুজি পাইছি না? কিন্তু ৭৮ নহয়। গতিকে ৭৮ এনেকুৱা চিৰিয়েলি আছে প্ৰত্যেকটা গ্ৰহ, কিন্তু ৭২ নহয়। ৭২ আপোনাৰ 1 নম্বৰৰ পৰা, যদি আপোনাৰ 1 নম্বৰ অশ্বিনী নক্ষত্ৰত যদি কেতুৰ হয়, আকৌ 10 নম্বৰ নক্ষত্ৰ হ'ব আপোনাৰ।
নেক্সট 19 নম্বৰ নক্ষত্ৰ কেতুৰ দশা হ'ব। নেক্সট 2 নম্বৰ ভৰণী যদি হয়, নেক্সট আপোনাৰ 2 নম্বৰ আপোনাৰ 11 নম্বৰ নক্ষত্ৰ হ'ব। এইফালে আকৌ 20 নম্বৰ নক্ষত্ৰ হ'ব। কথা লগা ক'ত চাব পাৰ্থক্য, কিন্তু ইয়াত নহয়। ইয়াত আপোনাৰ ঠিক এনেকুৱাকৈ বাঢ়ি যাব। যদি অশ্বিনী যদি আপোনাৰ ধৰক মই কৰি দিলোঁ প্ৰথমটো, ঠিক এনেকুৱা কিছুমান ইফালে যে তুমি মুখ্য বস্তু ক'ব গৈছোঁ যে আপোনাৰ চাওক যে ৰাহুৰ আপোনাৰ কি কি থাকিলে আপোনাৰ চিৰিয়েলি যাব যে আপোনাৰ কি কি আছে ধনিষ্ঠ শতভিষা পূৰ্ব ভাদ্ৰপদ একাদিক্ৰমে থাকে। এই গোটেই এটা জন্ম ল'লে অষ্টত্তৰী মতে আপোনাৰ ৰাহুৰ দশা হ'ব। আৰু বৃহত্তৰী মতেতো ক'লোৱে যে আপোনাৰ এটাৰ পৰা বৃহত্তৰী মতে আপোনাৰ আদ্ৰা নক্ষত্ৰত দিব। তাৰপিছত আপোনাৰ আৰু তাৰ লগত 15 নম্বৰ নক্ষত্ৰ, তাৰপিছত আৰু যাই পেলাই শতভিষা নক্ষত্ৰ। এইফালৰ পৰা গ'লে মাত্ৰ এটাহে নক্ষত্ৰ পৰিল আপোনাৰ বৃহত্তৰী অষ্টত্তৰীৰ লগত। কিন্তু ইয়াত বিশেষটো এনেকুৱা যিহেতু মই অষ্টত্তৰীৰ কথা ক'লোঁ, আনফালে কৈছোঁ অষ্টত্তৰী কেতুৰ দশা নাই, কিন্তু বৃহত্তৰীত কেতুৰ দশা 7 বছৰ আছে। ফল অষ্টত্তৰীৰ ফলটো আপোনালোকে চাব, আপোনাক কৈ দিছোঁ অষ্টত্তৰীৰ ফল আপোনাৰ শুভ বুলি নায়েই, নাপাবই আপুনি ৰাহুৰ দশাত। অষ্টত্তৰীৰ দশাকালত কি হয় যে তাৰ সেইখিনিয়ে আছে, যিখিনি অশুভ সেইখিনি বেছি পৰিমাণে দিয়া আছে। যেনে স্ত্ৰী অপৰাধত হেতু, ঘৰুৱা কণ্ডত, বন্ধন বুজি পাইছে আপোনাৰটো, জেল জৰিমনা খাব পাৰে, জেল হ'ব পাৰে আপোনাৰ। যেনে বন্ধন, অস্ত্ৰঘাতৰ ভয়, হীন বীৰ্য বা হীন পৰাক্ৰম, আপুনি দুৰ্বল, মানসিকভাৱে দুৰ্বল, অতি কষ্ট, অৰ্থ কষ্ট, তাৰপিছত আপোনাৰ এনেকুৱাকৈ থাকি যায়। তাৰপিছত আৰু এটা আছে কাঞ্চনহীন, কাঞ্চন মানে সোণ ৰূপা এইবিলাক আপোনাৰ ভোগ নাথাকে যেতিয়া সেই সময়খিনিত, আৰু জীৱনৰ সংশয় থাকে। অষ্টত্তৰী দশাত এইখিনিকে দি থৈ দিছে, আপোনালোকে গম পালে। কিন্তু আপুনি ক'ত পালে এটা ভাল ফল এটাও নাই। বৃহত্তৰীৰ কিন্তু আপুনি কি পাইছিল, পাৰ্থক্য তাতে আছে। কিন্তু এই অষ্টত্তৰী দশা কালত অকল বেয়াখিনিয়ে এতিয়া খুব বিচিত্ৰ চাৰ দি ৰাখি থৈ দিলে। কিন্তু তাতে কিন্তু এটা দি থৈ দিছে, তাত মই যেনেকৈ কৈছিলোঁ যে আপোনাৰ কি আছিল যে আপোনাৰ তৃতীয় ভাৱ, ষষ্ঠ, দশম, একাদশ। কিন্তু অষ্টত্তৰীত আপোনাৰ কি কৈ থৈ দিছে আপোনাক মই কৈ দিছোঁ আপোনালোকক, তেতিয়াহ'লে গম পাব। যিজনে মোক সুধিছিল সেইজন অষ্টত্তৰী দশা কথা সুধিছিল 12 বছৰ। মই কৈ দিছোঁ যে অষ্টত্তৰী দশাত কথা এটা হ'ল কি যে ৰাহু যদি ক'ত থাকে, যদি বৃষ ৰাশিত থাকে, মিথুনত থাকে, কৰ্কট বা কন্যা ৰাশিত থাকে, ই শুভ ফল প্ৰদান কৰে। কথাগেলা চাব কিন্তু আপুনি দশাকালটোতো অত্যন্ত বেয়াটো কৈ আছে, বেলেগ কথা নকওঁ। কিন্তু আপোনাৰ আনফালেও কৈছে কি যে বৃষ, মিথুন, কৰ্কট, কন্যা ৰাশিত যদি ৰাহু বহি থাকে দশাকালত শুভপ্ৰদ হয়। কি শুভ সেইখিনি কৈছে জানো? দশাকালত ৰাহুৰ দশাকালত আপোনাৰ পুত্ৰ সন্তান প্ৰাপ্তি হ'ব পাৰে। আপোনাৰ মই কৈ দিছোঁ, আপোনাৰ ঘৰ মাটি হ'ব পাৰে, আপোনাৰ যান বাহন হ'ব পাৰে, মই কৈ দিছোঁ আপোনাৰ ৰাজ্য লাভ হ'ব পাৰে। ৰাজ্য লাভ মানে ধৰক আপুনি মানে আজিকালি যিটো ৰাজ্য লাভ মানে কি হয়তো আপোনাৰ চাকৰি বাকৰি হ'ব পাৰে, আপোনাৰ MLA CMLA যিখিনি সামাজিক ৰাজনীতিৰ ক্ষেত্ৰত থাকে সেইবিলাকৰ সেনেকুৱা এটা সময় গতিকে শুভপ্ৰদ হয়। তেতিয়া হ'ব যদি বৃষ, মিথুন, কৰ্কট, কন্যা এই তিনিটা চিৰিয়েলি তাৰমানে এটা চাইডে, গতিকে তেতিয়া শুভপ্ৰদ হয়। সেই বাক্যটো কিন্তু আছে, কিন্তু এনে খুব বেয়া দেখুৱাই দিছে। শুভপ্ৰদ কি শুভটো মই কৈ দিলোঁ, তাৰপৰা কি হ'ব পাৰে কৈ দিছোঁ যে আপোনাৰ ঘৰৰ অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠান হ'ব পাৰে, বিবাহ হ'ব পাৰে, বৰবাদ কাৰোবাৰ সন্তান জন্ম হ'ব পাৰে। এইবিলাক আপোনাৰ ঘৰ মাটি ৰাহুৰ দশাত হৈ যাব পাৰে। এনেকুৱা ভাল কাম। গতিকে কেতিয়া হ'ব যে বৃষ, মিথুন, কৰ্কট আৰু কন্যা ৰাশিত যদি থাকে
সেই ৰাহুৰ দশাকাল কিন্তু অতি শুভপ্ৰদ হয়। যদি আপোনাৰ ৰাহুৰ দশা চলি আছে, যদি আপোনাৰ যদি বহি আছে ৰাহু বা কৰ্কটত বহি আছে, তাতো যদি মই কৈ দিছোঁ প্ৰসেনজিত আছে এই আপোনাৰ ৰাহুৰ দশা চলি আছে, ধৰে ইফাল সিফাল হ'ব, কিন্তু ইমান এইবুলি নকওঁ, কিন্তু ফলটো কাৰণ মানুহৰ সুখৰ মাজত দুখ থাকিবই, কোনো নাশ কৰিব নোৱাৰে। আৰু দশাকালত কিছু ইফাল সিফাল হৈ যাব, কোনো ক'ব নোৱাৰে, যিহেতু 12 বছৰ। আৰু এই কৈছোঁ যে প্ৰত্যেকটা নক্ষত্ৰ কিন্তু 4 বছৰে থাকে। সেই মোৰ কথা আহি কৰিব যে নক্ষত্ৰ যদি শুভ নক্ষত্ৰ হৈ যায়, কোনটো নক্ষত্ৰ ৰাহু যদি শুভ নক্ষত্ৰত থাকে সেইটো বেলেগ হ'ব। তাৰ বাহিৰেও অষ্টোত্তৰী দশা বিচাৰত এটা কথা কিন্তু উল্লেখ কৰি থোৱা আছে স্পষ্টভাৱে, সেইটো আছে যদি অষ্টোত্তৰী দশা কালত যদি দশাপতি অৰ্থাৎ ৰাহু যদি শুভ, এতিয়া ৰাহুৰ কথা কৈছোঁ, যিকোনো বিচাৰক, সেইটো মই কৈছোঁ অষ্টোত্তৰী দশা বিচাৰক প্ৰত্যেকটাকে ধৰি লৈছোঁ, ইয়াত ধৰিলে কৈছোঁ মানে গ্ৰহকেইটা কোৱা আছে যে অষ্টোত্তৰী দশা অন্তৰ্দশা, দশা আৰু অন্তৰ্দশা সময়ত এটা কথা মন কৰিব লাগে যে দশাপতি গ্ৰহ আৰু অন্তৰ্দশাপতি গ্ৰহ, দশাপতি গ্ৰহ আৰু অন্তৰ্দশাপতি গ্ৰহ উভয় যদি শুভ হয় বা বলৱান হয়, তেনেহ'লে জাতকে শুভ ফল লাভ কৰিব। সেইটো কিন্তু মনত ৰাখিব। কি কৈছে যে অষ্টোত্তৰী বিচাৰৰ সময়ত যদি আপোনাৰ ধৰক কোনোবা এটা গ্ৰহ কেন্দ্ৰস্থানত বহি থাকে শুভ, বা কোণত থাকে, কোণ মানে পঞ্চম নৱমত থাকে শুভ হৈ থাকে, যদি সি যদি উচ্চ হয় তুংগী হয় শুভ হৈ থাকে, কথা আছে। গতিকে অষ্টোত্তৰী দশা কালত হয় কি, যদি দশাপতি গ্ৰহ যিটো গ্ৰহত দশা চলি আছে আৰু যিটোৰ লগত অন্তৰ্দশা চলি আছে, তেতিয়াহ'লে তাৰ ফলটো শুভ হয়। যদি এটা শুভ হয় আনটো অশুভ হয়, কথা আছে, এটা শুভ এটা অশুভ স্থানত বহি আছে, গতিকে এটা শুভ এটা যদি অশুভ হয় তেনেহ'লে আপুনি মিশ্ৰ ফল পাব, কেতিয়াবা ভাল কেতিয়াবা বেছি বেয়া পাব। আৰু যদি দুটা দশাপতি আৰু যদি আপোনাৰ অন্তৰ্দশাপতি দুটা যদি দুৰ্বল বা হীন অৱস্থাত থাকে, তেনেহ'লে সেই সময় ফল আপোনাৰ অশুভ। এতিয়া আপোনালোকে বুজিলে, আৰু যিজনে সুধিছিল ছাৰ 12 বছৰ, গতিকে আপোনাৰ 12 বছৰটো যে আপোনাৰ গোটেই 12 বছৰে হ'ব অশুভ হ'ব, সেইটো ভুল। এই 12 বছৰত আপোনাৰ অন্তৰ্দশা কিন্তু কেতিয়াবা হয়তো আপোনাৰ ৰাহু হয়তো আপোনাৰ অশুভ স্থানতে চলি গ'ল, তোৰে মাজেদি আপোনাৰ অন্তৰ্দশা যিটো যদি শুভ স্থানত বহি আছে, তেতিয়া আনফালে চাব লাগিব আপোনাৰ লগ্নৰ পৰা আপোনাৰ মানে অন্তৰ্দশাপতিটো কোন স্থানত বহি আছে। যদি শুভ স্থানত বহি আছে তেতিয়া আপুনি শুভ ফলেই পাব, তোৰে মাজেদি মাজে মাজে অকণমান ইফালে কথা। অথবা চাব লাগিব ৰাহুৰ পৰা আপোনাৰ সেই গ্ৰহটো ক'ত বহি আছে, সেইটোও চাব লাগিব, সি ৰাহুৰ পৰা কেন্দ্ৰস্থান হয় না কোন স্থান হয়। যদি কেন্দ্ৰ বা কোন স্থান হয়, অৰ্থাৎ যদি আপোনাৰ চতুৰ্থ দশম সপ্তম অথবা পঞ্চম নৱমত যদি হয়, ৰাহুৰ পৰাও যদি হয়, তেনেহ'লে আপুনি শুভ ফল পাব। এনে কিন্তু বহুত লিখি থৈ দিব, লিখি আছে, গতিকে আপুনি বিচাৰ কৰাত আপুনি নিজে বিচাৰটো নিজৰ ওপৰত ডিপেণ্ড কৰিব। আৰু তাৰ লগত আৰু এটা আছে প্ৰত্যান্ত দশা বুলি কয়, প্ৰত্যান্ত দশা। দশা থাকিল মহাদশা, অন্তৰ্দশা থাকিল প্ৰত্যান্ত দশা। কেতিয়াবা দেখা যায় প্ৰত্যান্ত দশাৰ সময়ত, অৰ্থাৎ অন্তৰ্দশা আৰু প্ৰত্যান্ত দশাৰ মাজত যদি খুব ভাল এটা ৰিলেশ্যন হৈ যায়, সেই সময়খিনি মূল দশাটো বাদ কৰি সেই দশাকালটো আপোনাৰ কাৰণে অতি শুভ ফল হ'ব। কিন্তু সেইবিলাক কি হয়, কম হয়, 4 মাহ 3 মাহৰ ভিতৰত ঘৰত চেঞ্জ হৈ যাব পাৰে, আচ্ছা আৰু বেয়া হয় দশা। গতিকে এতিয়া যে ৰাহু দশা বুলিলে যে মানে অষ্টোত্তৰী দশা বুলিলে যে একদম মানে বেয়া থকা বুলি সেইটো নহয়, কৈ দিলে আপুনি কৈয়ে দিছে যে ৰাহু কি দিছে, ৰাহু কিনি থৈ দিছে। যদি আপোনাৰ বৃষত থাকে, মিথুনত থাকে, কৰ্কটত থাকে, কন্যাত থাকে, মইতো আগৰ বৃহতৰিতো কৈছোঁ যে ৰাহু আপোনাৰ বৃষ আৰু মিথুন তুংগীত ধৰি চলিছে দুটা, কিন্তু ইয়াত কন্যাটোতো তাৰ
বুধৰ যদিও সেইটো তাৰ নিষ্ক্ষেত্ৰ বুলি ধৰি থোৱা আছে ৰাহু গতিকে এইটো কন্যাটো নিষ্ক্ষেত্ৰ তাৰ বাহিৰেও মিথুন দিশ তুন দিশ তাৰ লগত কৰ্কট আছে আপোনাৰ এই 4টা যদি থাকে অষ্টোত্তৰী দশা ফলত আপোনাৰ ৰাহু শুভ হৈ আছে আৰু সেই মুহূৰ্তত আপোনাৰ শুভ গ্ৰহ অন্তৰ্দশা কালত আমি শুভ ফল পাব তেতিয়া আপোনাৰ ঘৰত খুব ভাল ভাল কাম হ'ব হয়তো আপুনি ঘৰ বনাব খুজিছে আপোনাৰ ঘৰো বনাব পাৰিব যান বাহন কৰাৰ পিছত যান বাহনো হ'ব সেই মুহূৰ্তত আপোনাৰ ঘৰত ধৰ্মীয় বিবাহ বাৰু চলিব ৰাহু দশা কালত বিবাহ বাৰু হ'ব আপোনাৰ চাকৰি হ'ব ৰাহু চাকৰি দিব আপোনাৰ চৰকাৰী চাকৰি আপোনাৰ সন্তান নাই আপোনাৰ পুত্ৰ সন্তানৰ পিতৃ হ'ব ৰাহু দশা কালত এই ৰাহু দশা কালত যদি অষ্টোত্তৰী মতে বৃহত্তৰী মতেতো কৈছোঁ আৰু এৰিছোঁ বেছি দীঘল নকৰোঁ ক্লিয়াৰ হ'ল কিন্তু মই কৈছোঁ যে মই অষ্টোত্তৰী দশা বিষয়ে বিচাৰ নকৰোঁ মই বৃহত্তৰী মতে কৰোঁ আৰু এইটো কোৱাও আছে যে যিহেতু বৰ্তমান সময়ত পাপ বাঢ়ি গৈছে অন্যায় অবিচাৰ বেছি হৈছে তাৰ কাৰণে আপোনাৰ এতিয়া বিশেষকৈ অষ্টোত্তৰতকৈ বৃহত্তৰী দশা কালটো বেছি হ'ব ইয়াত কিন্তু পাপ গ্ৰহৰ ফল দুইবেলা কৰি থৈ দিছে এটা সময় আছে সেই সময়ত মানুহ পাপ পুণ্য ভয় কৰিছিল তেতিয়া অষ্টোত্তৰী দশাই কাম দিছে এইখিনিয়ে মুখ্য কথা এৰিছোঁ ক্লিয়াৰ হ'ল এইবুলি মোক অনুৰোধ নকৰিব আপোনালোকে অষ্টোত্তৰী মোৰ অমুক দশা চাই দিয়ক বুলি বস্তুটো আপোনালোকক বুজাই দিলে এৰিছোঁ কপালৰ মংগল হওক ভালে থাকে সুখলে